তো আহক গাইজ, আজিৰ কাৰণে অফাৰ, কেৱল আজিৰ কাৰণে 28,000 দিয়ক, লৈ যাওক। তো আমাৰ লগত আৰু এজন দাদা আছে, দাদাই কৈ দিব। দাদা কি ক'ব? আজিৰ ভিডিঅ'ৰ অফাৰ এইটো বুজি পাইছে, হয় 60,000 দিয়ক আৰু গাড়ীখন লৈ যাওক। এইটো 22ৰ মডেল, 22ৰ লাষ্টৰ মডেল হয়। হয় 60,000 দিয়ক, লৈ যাওক। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল, বহুতকৈ ভাল। আজি আকৌ আহিছোঁ মই কৃষ্ণাই পাইকানত থকা এখন ছেকেণ্ড হেণ্ড শ্ব'ৰুমলৈ। এইখন চাওক, ডিলাৰখন ওপৰত আছে। আপোনাৰ লগত আছে দাদা। দাদা আপোনাৰ নামটো কৈ দিব। নমস্কাৰ, মোৰ নাম বাবুল হুছেইন। বাবুল হুছেইন। তো দাদা আপোনাৰ শ্ব'ৰুমৰ এড্ৰেছটো কৈ দিব। আমাৰ গোৱালপাৰা কৃষ্ণাই, তো আপোনাৰ টুৰা ৰোডত, তুৰা ৰোডত। তো ব্লকৰ সেইটো ব্লক আৰু এইখন দোকানখন। আৰু দাদা আপুনি বাইকবোৰ দেখুৱাই দিব। নিশ্চয় আহক। এইখন আছে আপোনাৰ এণ্টৰ্ক 22 মডেল। তো আপোনাৰ 70 আমাৰ খোজা দাম, হয় দামটো নেগেচিবল হ'ব, হয়। তো ফিক্স প্ৰাইচ নহয়, আহি যাব, অলপ কম বেছি হৈ যাব। হ'ব। এইখন আছে, এইখন আপোনাৰ 60 আহি যাব। 60 দিয়ক আৰু এণ্টৰ্ক লৈ যাওক। হয়, একদম গুড কণ্ডিশ্যনৰ আছে, চিল ইঞ্জিন। হয় এইখন এখন আছে, এইখন আপোনাৰ এইখনো 60 আহি যাব, দামটো ফিক্স প্ৰাইচ নহয়, নেগেচিবল হৈ যাব। হয় এইখন আছে আপোনাৰ জেডাৰ, হয়। এইখন আপোনাৰ 40 আছে। তো দাদা আপোনালোকৰ ইয়াত ৰিফাইনেন্স এভেইলেবল আছে নেকি? ৰিফাইনেন্স নহ'ব, অহা নাই, যদি আহি যায় নিশ্চয় পাই যাব। কেছ ল'ব লাগিব। এইখন আছে পালচাৰ। এইখন আপোনাৰ পালচাৰ, হয় টায়াৰ কণ্ডিশ্যন চাব পাৰে, একদম ধুনীয়া হৈ আছে। 150 এইখন। হয় 150, এইখন আপোনাৰ 65 দিলে লৈ যাব পাৰিব। হ'ব। এইখন আছে আপোনাৰ ডিস্কভাৰ, ডিস্কভাৰ এইখন আপোনাৰ 45 মানত আহি যাব। 45 আৰু এটা কথা, দামবিলাক আপোনাৰ ফিক্স নহয় দেই, হয়। নেগেচিয়েবল হৈ যাব। ভিডিঅ' চাই আহিলে দাম বহুত কমাই দিব। হয় হয়। হ'ব। চ' দাদা আপোনালোকৰ ইয়াত সকলোতকৈ কম দামী বাইক কোনখন আছে? তো ভাইটি ইমান দূৰৰ পৰা ভিডিঅ' বনাব আহিছে, হয় তো আপোনাৰ ছাবস্ক্ৰাইবৰ কাৰণে এটা ভাল খবৰ, হয় যদি আজি কোনোবাই বাইক ল'ম বুলি ভাবি আছে, হয়। সকলোতকৈ কম দামী বাইক, হয় কম দামী মানে এইখন আমি এনে বিক্ৰী কৰিলে 45 দিলোঁ হয়, হয়। আপোনাৰ কাৰণে, আপোনাৰ ছাবস্ক্ৰাইবৰ কাৰণে অনলি 30,000। যাওক আপোনাৰ ভিডিঅ'ৰ কাৰণে আৰু আপোনাৰ ছাবস্ক্ৰাইবৰ কাৰণে আৰু 2,000 কম। 28,000 টকাত দিব এইখন। এইখন কণ্ডিশ্যন চাই লওক, কালাৰ চাই লওক, টায়াৰ চাই লওক, টায়াৰ চাওক গাইজ, চিল ইঞ্জিন ইঞ্জিন। আৰু এই যে চাওক, একদম মোক দেখা যাই আছে ইয়াত চাওক। এইটো আজিৰ অফাৰ, হয়। এইটো অকল আজিৰ অফাৰ। ত' গাইজ কৃষ্ণাৰ ভিতৰত যদি এইখন বাইক ইমান কমত দিব পাৰিছে এই MK ছেকেণ্ড হেণ্ড বাইক শ্ব'ৰুমে, Right. বেলেগে দিব নোৱাৰে। বেলেগে দিব নোৱাৰে, চেলেঞ্জ চেলেঞ্জ চেলেঞ্জ। চাওক গাইজ এইখন। বাইক আছে এইখন এখন আছে ভাৰ্চন 3। ভাৰ্চন 3 হয় FZS। হয়, এইখন ভাৰ্চন 3 আছে আপোনাৰ। হয় এনেতো আমাৰ পোৱা দাম 80, কিন্তু নেগেচিয়েবল হৈ যাব, হৈ যাব। নেগেচিয়েবল হৈ যাব। আৰু এইখন NS 160 হয়, প্ৰাইচ কিমান? 40,000ত দি দিম এইখন। 40,000ত বহুতৰ আশা থাকে NS হয়, লোৱা, হয়। তো এইখন ল'ব পাৰে। কিমানত দিব দাদা? এইখন 40,000ত দি দিম। 40,000ত আৰু এইখন 2,000 NS। টকা কম দিম যাওক। আচ্ছা দাদা, আপোনালোকৰ ইয়াতে বাইকবিলাক যে আহে, কোনোতো এক্সিডেণ্ট হোৱা বাইক নাহে? নাই নাই, কোনো এক্সিডেণ্ট হোৱা নাথাকে। আৰু লগতে যিসকল ল'ব বিচাৰে হয়। বা ল'ব খুজি আছে, লৈ আহক, জানা মানুহ লৈ আহক। কাগজ পাতি অ'কে থাকে? কমপ্লিট অ'কে আছে হয়। হয় তো যদি কোনোবা সন্দেহ আছে, জানা মানুহ লৈ আহক, নাইবা মেকানিক্স লৈ আহক, হয়। আহি চেক কৰাই লৈ যাওক। চেক কৰাই দিব। আৰু দাদা এইবোৰ কাগজ পাতি বনোৱাৰ কাৰণে নিজৰ নামত কিবা এক্সট্ৰা টকা দিব লাগে নেকি? অঁ ফাইনেল আপোনাৰ কিবা যদি আমাৰতো ছেকেণ্ড হেণ্ড, হয় আজিকালি হেলমেটৰ কাৰণেও বা বহুত ধৰণৰ ফাইন থাকে, হয় তো কিবা যদি ফাইন আছে, হয়। ফাইনখিনি আমি কমপ্লিট কৰি দিম, হয়। ফাইনখিনি আমি মাৰি দিম। হয় প্লাছ আপোনাৰ নাম ট্ৰেন্সফাৰৰ কাৰণে এইটো এক্সট্ৰা চাৰ্জ হ'ব। হয় ঠিক আছে। তো দাদা আৰু কি কি আছে বাইক আপুনি দেখুৱাই দিব। বৰ্তমান এইখিনি এখন আছে আৰু প্লেটিনা হয়, প্ৰাইচ কিমান? এইখন আপোনাৰ 60 আহি যাব। 60ত এইখন প্লেটিনা দি আছে চাওক। হয়, BS6 BS6 মাত্ৰ 2 বছৰ বয়স, 1.5 বছৰ, 1.5 বছৰৰ প্লেটিনা এইখন চাওক 60,000। এইখন আমাৰ পাৰ্চনেলি চলা। হয়। যদি কোনোবা আহি এইখন মানে অলপ লেতেৰা হৈ আছে বৰ্তমান বৰষুণৰ বতৰটো, হয় তো এইখন যদি কোনোবা ল'ব খোজে এইখনত লৈ যাব পাৰিব 55,000 টকা। 55,000। আৰু এইখন এইখন আছে, এইখন আপোনাৰ 50,000ত দি দিম। 50,000 50,000ত দি দিম। চাওক। তো আহক গাইজ, আজিৰ কাৰণে অফাৰ, কেৱল আজিৰ কাৰণে 28,000 দিয়ক, লৈ যাওক। তো আমাৰ লগত আৰু এজন দাদা আছে, দাদাই কৈ দিব। দাদা কি ক'ব? আজিৰ ভিডিঅ'ৰ অফাৰ এইটো বুজি পাইছে, হয় 60,000 দিয়ক
আৰু গাড়ীখন লৈ যাওক এইটো 22ৰ মডেল 22ৰ লাষ্টৰ মডেল হয় হয় 60,000 দিয়ক লৈ যাওক এইটো হ'ল 55 দিয়ক লৈ যাওক আজিৰ কাৰণে আজিৰ অফাৰ আজিৰ কাৰণে অনলি আজিৰ কাৰণে এইটো 60 দিয়ক লৈ যাওক অফাৰ আজিৰ কাৰণে আমি এইখন 40 ৰাখিছিলোঁ হয়। যাওক আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 2,000 কম 38 দিয়ক লৈ যাওক 38 দিয়ক NSখন লৈ যাওক এইখন আমি প্ৰথমতে 80 কৈছিলোঁ হয় যাওক 75 দিয়ক লৈ যাওক আজিৰ অফাৰ 70 দিয়ক লৈ যাওক হ'ব